কেতিয়াবা মাত্ৰ খন্তেক সময়ৰ বাবে ৰৈ যাওক। এই ভিডিঅ'টোৰ কথাখিনি শুনি থাকোঁতে আন কাৰোৰে কথা আন একো নাভাবিব। না পাৰ হৈ যোৱা বছৰটোৰ কথা ভাবিব, না আহিবলগীয়া দিনটোৰ কথা ভাবিব। কেৱল মাত্ৰ আপোনাৰ নিজৰ কথা গভীৰভাৱে এবাৰ ভাবি চাওক। যেতিয়া আমাৰ বছৰটো কেৱল এটা বছৰেই হৈ নাথাকে, 2025 ই কেৱল কেলেণ্ডাৰখনৰ এটি পৃষ্ঠাই নাছিল। ই এটা এনে বছৰ আছিল যিয়ে হয়তো বহুজনৰ ভিতৰলৈকে জোকাৰি গৈছিল। হয়তো আপুনিও তাৰ মাজৰে এজন আছিল। হয়তো আপুনি বাহিৰৰ পৰা হাঁহিবলৈ শিকিলে, কিন্তু ভিতৰৰ পৰা কিবা এটা যেন প্ৰতিদিনে ভাঙি গৈ থাকিল। হয়তো আপোনাৰ ঘনিষ্ঠ কোনোবাই আপোনাক কৈছিল, তুমি আৰু আগৰ দৰে হৈ থকা নাই, আৰু আপুনি নিমাত হৈ ৰ'ল, কাৰণ আপুনিও সেই একেই অনুভৱ কৰিছিল। হয়তো 2025 এই হয়তো কাৰোবাৰ পৰা সপোন কাঢ়ি লৈ গ'ল। এই 2025 কাৰোবাৰ পৰা কাঢ়ি নিলে ভৰসা, আত্মবিশ্বাস, কাৰোবাৰ পৰা লৈ গ'ল জীৱনৰ সকলো শান্তি, আৰু কাৰোবাৰ পৰা কাঢ়ি লৈ গ'ল নিজৰ ওপৰত থকা বিশ্বাস, আস্থা। ব্ৰেকিং অৰ্থাৎ ভাগি যোৱাৰ এক নীৰৱ সত্য। কোনেও নকয় আপোনাক যে ভাগি যোৱাৰ পিছত বা ভাঙি গ'লে কেনে অনুভৱ হয়। এয়া জোৰেৰে নহয়, কোনো শব্দও নহয়, ইয়াৰ মাথো এনে এদিন আহে যিদিনা আপুনি সেই কাম কৰি কৰি ভাগৰি পৰে, যি কাম আগতে আপোনাৰ বাবে সহজ যেন আছিল। তেনেই আপুনি সেই কথা শুনিলেই নিমাত হৈ পৰে, যি কথাত আপুনি আগতে উত্তৰ দিছিল। আৰু আটাইতকৈ বেদনাদায়ক, কষ্টদায়ক কথাটো হ'ল, আপুনি নিজৰ পৰাই নিজকে আঁতৰি থাকিবলৈ আৰম্ভ কৰি দিয়ে। 2025 হয়তো আপোনাক এইটোৱেই শিকাইছিল যে মানুহ আটাইতকৈ বেছি নিজৰ ওচৰতেই হাৰি যায়। যদি আপুনি ভাঙি গৈছে বা ভাঙি পৰিছে, তাৰ অৰ্থ হ'ল, যদি 2025 চনে আপোনাক ভাঙি পেলাইছে, তেতিয়া এটা কথা স্পষ্ট যে আপুনি চেষ্টা কৰিছিল। আপুনি আপোনাৰ হৃদয়ৰ পৰা তাত সোমাই পৰিছিল। আপুনি আশা কৰিছিল, আপুনি বিশ্বাস কৰিছিল। যিসকলে জীৱনত চেষ্টা নকৰে তেওঁলোক কেতিয়াও ভাঙি পৰিব নালাগে বা ভাঙি পৰি নাযায়। গতিকে ভাঙি যোৱাটোৱেই এই কথাৰ প্ৰমাণ যে আপুনি জীৱিত আছিল আৰু এতিয়াও জীয়াই আছে। এই 2026 এটা সুযোগ, কোনো প্ৰতিশ্ৰুতি নহয়। এতিয়া কওঁ 2026ৰ কথা। এই 2026 কোনো যাদু নহয়। ই আপোনাৰ সকলোবোৰ দুখ কষ্ট এটি পলকতে আঁতৰাই নিব নোৱাৰে। কিন্তু এই 2026 আপোনাক এটা সুযোগ নিশ্চয় দিব। এটা সুযোগ নিজকে আকৌ বুজি পোৱাৰ, নিজকে লাহে লাহে গঢ়ি তোলাৰ, আৰু সুযোগ নিজৰ বাবে থিয় দিয়াৰ। 2026 আপোনাক এই প্ৰশ্ন নকৰে যে আপুনি কিমানবাৰ উজুতি খাইছিল, কিমানবাৰ পৰি গৈছিল। কেৱল মাত্ৰ এইটোহে চাব, আপুনি উঠিবলৈ প্ৰস্তুত আছেনে? নিজকে পুনৰ একত্ৰিত কৰা, নিজৰ সৈতে পুনৰ পৰিচয় হোৱা। 2025 যদি আটাইতকৈ ডাঙৰ কিবা ক্ষতি হৈছিল, তেন্তে সেয়া হ'ল নিজৰ সৈতে সংযোগ হেৰুৱাই পেলোৱাটো। আপুনি নিজকে প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিলে, মই যথেষ্ট হয়নে? মোৰ বাৰু কিবা কমি আছে নেকি? কিয় বাৰু সকলোবোৰ ঠিক হৈ নাযায়? 2026 আটাইতকৈ গুৰুত্বপূৰ্ণ কামটো হ'ল নিজৰ সৈতে পুনৰ সংযোগ স্থাপন কৰা, নিজৰ সৈতে এক বন্ধুত্ব গঢ়ি তোলা। নিজৰ মনটোক কওক, মই ভাগৰি পৰিছোঁ, কিন্তু অসাৰ নহয়, বেকাৰ নহয়। মই ভাগি পৰিছোঁ, কিন্তু শেষ হৈ যোৱা নাই। মোৰ মাজত এতিয়াও বহু কিছু বাকী আছে। সৰু সৰু খোজৰ জীৱনত সৰু পদক্ষেপৰ শক্তি। 2026 আপুনি কোনো পাহাৰ ভাঙিব নালাগে, মাত্ৰ সৰু সৰু পদক্ষেপ লওক। আজি আগতকৈ অলপ ভাল, আজি অলপ শান্ত, আজি কিছু সময় নিজৰ বাবে। প্ৰতিদিনে নিজকে এইখিনি কওক, আজি মই নিজৰ বিৰুদ্ধে নাযাওঁ। সেয়াই হৈছে প্ৰকৃত জয়। পাৰ হৈ যোৱা বছৰটো আপোনাৰ পৰিচয় নহয়। মনত ৰাখিব, 2025টো আপোনাৰ পৰিচয় নহয়।
ই আপোনাৰ জীৱন কাহিনীৰ এটা অধ্যায়হে মাথো, গোটেই কিতাপখন নহয়। যদি এটা পৃষ্ঠা নষ্ট হৈ যায়, গোটেই কিতাপখনেই জানো মূল্যহীন হৈ পৰে? নহয় ন? তেন্তে এটা বছৰক ভিত্তি কৰি নিজে কিয়নো হাৰ মানি লৈছে? আশা শেষৰ কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু জীৱনটোৰ। বহু লোকে কয় মই আশা নকৰোঁ আৰু, কিন্তু সত্যটো হ'ল আশা কৰাটো কোনো দুৰ্বলতা নহয়, বৰঞ্চ ই এক প্ৰকাৰৰ সাহস হয়। 2024ত আশা ৰাখক যে আপোনাৰ মনটো আকৌ শান্ত হ'ব, যে আপোনাৰ অন্তৰখনে আকৌ হাঁহিব, যে আপোনাৰ জীৱনটোৱে আকৌ লঘু অনুভৱ কৰিব, পাতল অনুভৱ কৰিব। নিশাৰ আন্ধাৰ যিমানেই গভীৰ নহওক কিয় পুনৰ পুৱা নিশ্চয় হ'বই। এতিয়া কওঁ এই ভিডিঅ'টিৰ সাৰাংশ। এই চেনেলটো, এই শব্দ, এই কণ্ঠ কাৰোবাক সলনি কৰিবলৈ নহয়, কেৱল মাথো আপোনাক এই কথা সোঁৱৰাই দিবলৈহে যে আপুনি অকলশৰীয়া নহয়। 2025-এ যদি আপোনাক ভাঙি পেলাইছিল, তেতিয়াহ'লে 2024-এ আপোনাক জোৰা লগাব নিশ্চয় পাৰিব। ধীৰে ধীৰে, মৰমেৰে, সত্যৰ মাজেৰে, সঁচাকৈয়ে। শেষত ক'ব খোজোঁ, যদি আপুনি এই কথাখিনি শুনি আছে, তেন্তে ইয়াৰ অৰ্থ হ'ল আপুনি হাৰ মানি যোৱা নাই। আৰু যিজনে হাৰ মানি নলয়, তেওঁক কোনো বছৰেই শেষ কৰিব নোৱাৰে, কোনো বছৰেই ধ্বংস কৰিব নোৱাৰে তেওঁক। 2025-এ হয়তো আপোনাক তললৈ পেলাই দিছিল, কিন্তু এই 2024-এ আপোনাক নিজকে পুনৰ গঢ়ি তোলাৰ, পুনৰ নিৰ্মাণ কৰাৰ এক সুযোগ নিশ্চয় দিব। জীৱনত এটা কথা মনত ৰাখিব, আপুনি ভাঙি গৈছে, কিন্তু আপুনি শেষ হৈ যোৱা নাই। মই ইয়াতেই আছোঁ, আপুনিও ইয়াতেই আছে, আৰু সেইটোৱেই যথেষ্ট আমাৰ বাবে, আজিৰ বাবে। ধন্যবাদ।